আজি মুখ্যমন্ত্ৰীক হয় অসমৰ জনগণে ভগৱানৰ নিচিনা মানে। হয় আজি নৰেন্দ্ৰ মোদীক বিশ্বৰ গুৰু হিচাপত মানে। হয় তেওঁ এটা দেৱতুল্য মানুহ। হয় তেওঁলোকৰ কথা তুলনা কৰাটো এইটো তেওঁক তাচ্ছিল্য কৰা হৈছে। হয় তাৰমানে তেওঁৰ নিজৰো বেছ নাই। হয় জনে এই ধৰণৰ মন্তব্য কৰে হয় হয় ভাবি ল'ব তাৰ নিজৰ কোনো বেছ নাই। বিজেপি এটা মানে সাম্প্ৰদায়িক দল, হিন্দু মুছলিমৰ ৰাজনীতি কৰে। আপুনি এই আপোনাৰ দৃষ্টিভংগী কি? আমাৰ বি টিমের কোনো প্রয়োজন নাই, সি টিমের কোনো প্রয়োজন। আমি এটাই টিম, আমি এ টিম। আর বিজেপি দিন রাত রাইজের মাজত কাম করে। ডক্টর হেমন্ত বিশ্ব শর্মা এনেকুৱা এজন মানুহ যিজনে 18 ঘণ্টা 19 ঘণ্টা দিনত কাম কৰিব পাৰে, কণ্টিনিউয়াছ কাম কৰে, 5টা বছৰৰ এদিন ৰেষ্ট নলোৱাকৈ। আৰু যদি সি বাহিৰতো যায় তেতিয়া তাৰ মোবাইল নেটৱৰ্ক সব চলি থাকে, কাম তাৰ স্থগিত বন্ধ নহয়। এইকাৰণে এনেকুৱা মানুহ যদি আমি পাইছোঁ বিজেপি দলত, তেতিয়াও সি বেলেগ বি টিম আর সি টিমের কথা চিন্তা করার কোনো দরকারই নাই। নমস্কাৰ, অভিজ্ঞানৰ অন্য এটি খণ্ডলৈ মই শহীদুল আনচাৰী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ অনুষ্ঠানত মোৰ সৈতে উপস্থিত আছে এগৰাকী বিশিষ্ট ব্যক্তি, এগৰাকী ৰাজনীতিবিদ, 27 বিলাচীপাৰা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক, অসম বিপণন নিগমৰ অধ্যক্ষ ডক্টৰ অশোক কুমাৰ সিংহি ডাঙৰীয়া। সিংহি ডাঙৰীয়া, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আপনাকে স্বাগতম। যিহেতু আপোনাক চবেই চিনি পায়, কিন্তু তথাপি আপুনি আপোনাৰ পৰিচয়টো যদি কেনেদৰে দিয়ে আমাক আমাৰ অনুষ্ঠানত। জন্ম কৰ্মৰ পৰা বিলাচীপাৰা আছোঁ। আমাৰ ধৰক বিলাচীপাৰাত প্ৰায় 150 বছৰৰ পুৰণা ইতিহাস। হয় বাপ দাদাহঁত ইয়াতে আহিছিল ৰাজস্থান, সুদূৰ ৰাজস্থানৰ পৰা। 1836 চনত আমি কাগজ দেখিছিলোঁ যে ব্ৰিটিছ টাইমত হয় কেৰাচিন আৰু আলু ৰাখিবৰ কাৰণে লাইচেঞ্চ লাগে। এই লাইচেঞ্চৰ কাগজটো আমি পাইছিলোঁ। হয় তেতিয়াৰ পৰা মোৰ দেউতাৰ জন্ম ইয়াত, দেউতাৰ জন্ম ইয়াত। তো সৰুৰ পৰাই বিলাচীপাৰাত আছোঁ। বিলাচীপাৰা মাটিৰ লগত যি কৰিলোঁ, বিলাচীপাৰা মাটি হাৱাতেই আমি ডাঙৰ দীঘল হ'লোঁ। তাৰপিছতেই জানেই আপোনালোকে, মই এজন আমাৰ পাৰিবাৰিক বিজনেছ হয় গভৰ্ণমেণ্ট কণ্ট্ৰেক্টৰ হিচাপত দেউতাই আৰম্ভ কৰা যি বিজনেছটো হয় আমি আগবঢ়াই লৈ গৈ আছিলোঁ। তাৰ পৰাই মানুহৰ লগত পৰিচয়। এতিয়া আহিছোঁ, যিহেতু বিলাচীপাৰা বিধানসভা সমষ্টিখন মানে নতুনকৈ গঠন হ'ল, এই বিলাচীপাৰা বিধানসভা সমষ্টিৰ মানে ৰাইজৰ মাজত আপুনি গৈ আছে। নতুনকৈ গঠন হোৱা সমষ্টিখনত কেনেকুৱা ধৰণৰ সমস্যা আছে, কেনেকুৱা ধৰণৰ কৰিবলগীয়া কাম কাজ আছে বুলি আপুনি ভাবে? কাম কাজ কৰিব লগা বহুত আছে। 5টা বছৰ গেপ হৈ গ'ল। যেতিয়া মই বিধায়ক আছোঁ 2016 পৰা অকল খালি বিলাচীপাৰা পূব নহয়, হয় বিলাচীপাৰা পশ্চিম সমষ্টিতো আমাৰ যোগাযোগ আছিল। আমি কাম কাজ কৰিছিলোঁ। ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি মানুহৰ সুখ দুখৰ যিবিলাক কাম আমি ইতিমধ্যে আৰম্ভ কৰিছিলোঁ। তেতিয়া টাইম খুব কম পাইছিলোঁ। 5 বছৰৰ ঠাইত 3.5 বছৰ পাইছিলোঁ। 1.5 বছৰ কৰোণা কালত গুচি গ'ল। হয় 3.5 বছৰৰ নমুনা আপোনালোকে বিলাচীপাৰাত দেখিছেই। হয় বিলাচীপাৰা সমষ্টিৰ ৰাস্তা ঘাটৰ যিটো সমস্যা আছিল, প্ৰায় 90% আমি হয় আমাৰ চৰকাৰ অহাৰ পিছত কৰিবলৈ সক্ষম হৈছিলোঁ। বহুত সমস্যা আছিল, যিবিলাক কমিটমেণ্ট কৰিছিলোঁ বিলাচীপাৰা সমষ্টি পুৰণা সমষ্টিটোত হয় যিটো কমিটমেণ্ট আছিলোঁ, কমিটমেণ্টৰ আমি 200% বেছি কাম কৰিছিলোঁ। যেনেকুৱা হস্পিটেল আমি বনাব লাগে, হস্পিটেল বনাইছোঁ। যেনেকুৱা ল' কলেজ বনাব লাগে, ল' কলেজ বনাইছোঁ। মডেল কলেজ বনাইছোঁ। মাইনৰিটিৰ কাৰণে স্কুল বনাইছোঁ, এতিয়াও ইমপ্লিমেণ্টেশ্যন হোৱা নাই কিবা কাৰণত, টেকনিকেল কাৰণত। হয় তো এইবিলাক প্ৰাইমাৰী জিনিস আছিল যিবিলাক আমি কৰিবলৈ সক্ষম হৈছোঁ। আৰু ডাঙৰ দুটা কাম মই বিধায়ক কালৰ ভিতৰত আমি হাতত লৈছিলোঁ। এতিয়া চ'লাৰ প্ৰজেক্ট, তেতিয়া দিনত মই 2000 বিঘা মাটি আবণ্টন দি গৈছিলোঁ, কিন্তু তেতিয়াৰ দিনত আমি আৰম্ভ কৰিব পৰা নাই। কিন্তু 2021 পৰা 26লৈকে ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ বিজেপি চৰকাৰে হয় এইটো সফল হৈছে। এতিয়া প্ৰজেক্ট প্ৰায় কমপ্লিটৰ ফলত তাত বহুত কৰ্মসংস্থান মানুহে পাব। তাৰপিছত 2025 চনত আদানী প্ৰজেক্টত, এটা এটা ডাঙৰ এচিভমেণ্ট আমাৰ কাৰণে। হয় এচিভমেণ্ট এনেকুৱা বিলাচীপাৰা ৰাইজৰ কাৰণে, বিলাচীপাৰা মহকুমাৰ কাৰণে, ধুবুৰী জিলাৰ কাৰণে হয় অসমৰ ভিতৰত সৰ্ববৃহৎ প্ৰজেক্ট, হয় য'ত 50,000 কোটি টকা খৰচ হৈ আছে, আমাৰ নিচিনা ঠাইত হৈ আছে। তো ইয়াত যিমান নিবনুৱা যুৱক আছে তেওঁলোকক কৰ্মসংস্থান
আমি কৰাব লাগিব। এইটোও ডাঙৰ প্ৰত্যাহ্বান। যেতিয়া প্ৰজেক্ট চালু হ'ব প্ৰায় 20,000 কৰ্মচাৰীয়ে ইয়াত কাম কৰিব। তাৰে 10,000 12,000 মানুহ লোকেল মানুহ দিয়ে কাম কৰিব। কিয়নো তেওঁলোকে বিজনেছমেন, তেওঁলোকে য'ত বাহিৰৰ পৰা মানুহ আনি তেওঁলোকে নপচাব। আৰু আমাৰ লোকেল মানুহ আমিও জোৰ দিম, যিটো স্কিল দৰকাৰ ধুবুৰী জিলাত তেনেকুৱা স্কিল মানুহ ইয়াত আছে। ইয়াৰে মানুহ যাই বাহিৰত যাই ফেক্টৰীত কাম কৰে, মাদ্ৰাছত কাম কৰে, বেংগলোৰত কাম কৰে, গোৱাত কাম কৰে। স্কিলৰ কোনো অভাৱ নাই। তাক কৰ্মসংস্থাপনৰ ৰাস্তা দেখুওৱা পলিটিকেল সদিচ্ছা ইমান দিনে কংগ্ৰেছে কৰা নাছিল। কিন্তু বিজেপি চৰকাৰ অহাৰ পিছত এই সদিচ্ছা প্ৰকাশ পোৱাৰ পিছত মানুহবিলাক লাইমলাইটত আহিছে। এতিয়া আমি তেওঁলোকক প্ৰাথমিক আমি জোৰ দিম যে কৰ্মসংস্থানৰ ওপৰত জোৰ দিব লাগিব। যিহেতু আপুনি ইতিমধ্যে ক'লে যে 2016 চনৰ আপুনি বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত বহুত কাম কৰিলে, কিন্তু দেখা গ'ল যে মানে 2021 নিৰ্বাচনত আপুনি পৰাজয় বৰণ কৰিব লগা হ'ল। মূল কাৰণটো কি হ'ব পাৰে? কাৰণটো চাওক, আমি বিজেপি কৰোঁ, আমাৰ এটা নিৰ্দিষ্ট এটা ভোট বেংক আছে। হয়, এইটো চিৰসত্য কথা। সংখ্যালঘু মানুহবিলাক কংগ্ৰেছ আৰু UDF-ক ভোট দিয়ে। হয়, প্ৰথমবাৰ আমি জিতিছিলোঁ, UDF আৰু কংগ্ৰেছ বেলেগকৈ খেলিছিল। হয়, এইবাৰ যেতিয়া তেওঁলোকে একত্ৰিত হ'ল, হয়, তো সংখ্যালঘু মানুহে ইউনাইটেড হ'ল। হয়, ইউনাইটেড হোৱাৰ কাৰণে হাৰিব লগা হ'ল। কিন্তু ভোট আমাৰ বাঢ়িলে। মই 58,000 ভোট পাই তেতিয়া MLA হৈছিলোঁ। হয়, কিন্তু যিবাৰ হাৰিলোঁ 68,000-ৰ ওপৰত ভোট পাইছিলোঁ। ভোটৰ সংখ্যা বাঢ়িছে আৰু MP ইলেকশ্যনতো আমাৰ আৰু বাঢ়িছে। এইবাৰ আমি 74,000 ভোট পালোঁ। তো দিনে দিনে ভোটটো বাঢ়ি আছে আমাৰ। সংখ্যালঘু মানুহো আকৃষ্ট হৈ আছে। তো এইকাৰণে এইবাৰ সম্ভাৱনাটো বেছি। মানে সংখ্যালঘু মানুহখিনি লাহে লাহে বিজেপিৰ ফালে ঢাপলি মেলি আছে। ঢাপলি মেলি আছে। যিহেতু বিলাচীপাৰা বিধানসভা সমষ্টিখন নতুনকৈ গঠন হ'ল, এই নতুন নৱগঠিত বিলাচীপাৰা সমষ্টিখন বিজেপিৰ বাবে সহজ হ'ব নে কঠিন হ'ব? কোনো যুদ্ধই সহজ নহয়। হয়, এইটো সম্পূৰ্ণ মিছা কথা। পৰিস্থিতি সাপেক্ষে আজি দেখিছে আপোনাৰ অনুকূলত আছে বতাহটো, হয়, কালি এনেকুৱা ঘটনা হৈ যাব পাৰে ৰাজনৈতিক জীৱনত যে পৰিস্থিতি প্ৰতিকূল অৱস্থাত পৰিণত হ'ব পাৰে। হয়, কথাটো হ'ল কি, আমি ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিদিনে কাম কৰোঁ। হয়, ভাৰতীয় জনতা পাৰ্টীৰ এজেণ্টে এনেকুৱা ৰাইজৰ মাজত যোৱাটো। হয়, ৰাইজ এতিয়া বুজি পাইছে কোন দল যেতিয়া ইলেকশ্যন আহে তেতিয়া আহে আৰু কোন দল 5টা বছৰ কাম কৰি আছে। এইকাৰণে ক'ব পাৰিছোঁ, য'ত আমাৰ সংখ্যা দেখিছে কম, তথাপিও জিতাৰ সম্ভাৱনাটা এবাৰ খুব প্ৰবল। এইবাৰ যিহেতু আপোনালোকৰ AGPৰ লগত মিত্ৰতা আছে, গতিকে বিলাচীপাৰা সমষ্টিত দেখা গৈছে যে AGPৰ মানুহখিনি খুব সক্ৰিয় হৈছে এইবাৰ 2026-ত। গতিকে AGP দলক মানে বিলাচীপাৰা সমষ্টিখন এৰি দিয়াৰ সম্ভাৱনা আছে নেকি? কোনো ডাঙৰ কথা নহয়। যদি আমাৰ NDAৰ অংশীদাৰ AGPয়ে, হয়, AGP নিজৰ দলৰ স্থিতি ঠিক কৰিবৰ কাৰণে কাম কৰিব লাগিব। কিন্তু ৰাইজে বুজি পায় 5টা বছৰ তেওঁলোকে কি কৰিলে। হয়, এতিয়া ইলেকশ্যন আহিলেই তেওঁলোকে তৎপৰ হয়। তো মানুহতো জনগণে ভোট দিব লাগিবতো। এইকাৰণে আমি কোনো বেয়া নাপাওঁ। এইটো ওপৰ মহলে চিন্তা কৰিব ক'ত দিব লাগে। তেওঁলোকৰ নিশ্চয় এটা ছাৰ্ভে আছে যে জনগাঁথনি হিচাপত হয়, আৰু মানুহৰ মাজত কোন দল সোমাই আছে, কোন দলে কাম কৰি আছে, এইটো চিন্তা কৰিয়ে দল ডিচাইড কৰিব কাক দিব লাগে। বিলাচীপাৰা সমষ্টিত এইবাৰ মানে কোনটো দল আটাইতকৈ বেছি প্ৰত্যাহ্বান হ'ব, চেলেঞ্জ হ'ব? UDF নে কংগ্ৰেছ, কোনটো বুলি ভাবে? আজিৰ দিনত আপুনি কাকো ক'ব নোৱাৰে যে কোনে প্ৰত্যাহ্বান হ'ব, কোনে ইজিলি খেলিব, কোনে টাফ হ'ব। এইটো ডিপেণ্ড কৰিব তেওঁলোকে দলৰ প্ৰক্ষেপিত প্ৰাৰ্থীজনৰ ইমেজ হ'ব লাগিব। সি কেনেধৰণৰ মানুহ, সমাজত তাৰ অৰিহণা কি আছে, পাৰ্টিৰ লগে লগে প্ৰাৰ্থীৰো ওপৰত ডিপেণ্ড কৰে। তো এইকাৰণে যেতিয়া টিকেট ডিক্লেয়াৰ হ'ব তেতিয়াই কথাটো কোৱাটো খাটাং হ'ব যে কোনে কোনে ক'ত প্ৰত্যাহ্বান পাব। ইতিমধ্যে দেখা গৈছে যে কংগ্ৰেছৰ কৰ্মীসকলে কংগ্ৰেছীয়ে কৈছে যে বিলাচীপাৰা সমষ্টিত যদি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো যদি প্ৰাৰ্থিত্ব প্ৰদান কৰা হয়, তথাপিও বিলাচীপাৰা সমষ্টিত কোনো ধৰণৰ ফেক্টৰ নহ'ব বুলি কৈছে। এইবিলাক অবাস্তৱ কথা। আজি মুখ্যমন্ত্ৰীক হয়, অসমৰ জনগণে
ভগৱানৰ নিচিনা মানে হয় আজি নৰেন্দ্ৰ মোদীক বিশ্বৰ গুৰু হিচাপত মানে হয় তেওঁ এটা দেৱতুল্য মানুহ তেওঁলোকৰ কথা তুলনা কৰাটো এইটো তেওঁক তাচ্ছিল্য কৰা হৈছে হয় তাৰমানে তেওঁৰ নিজৰ বেছ নাই হয় জনে এই ধৰণৰ মন্তব্য কৰে হয় হয় ভাবি ল'ব তাৰ নিজৰ কোনো বেছ নাই বেছ নাই বেছলেছ মন্তব্য বুলি ক'ব পাৰি হয় যিহেতু আপুনি আসাম মাৰ্কেটিং বৰ্ডৰ চেয়াৰমেন এটা কথা জানিব বিচাৰিম যে এই আসাম মাৰ্কেটিং বৰ্ডত কেনেকুৱা ধৰণৰ কি কাম থাকে আচলতে এইটো খালি এই যিবিলাক আমাৰ হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্টৰ যিবিলাক বস্তু আছে হয় হয় এইটো শ্ব'ৰুম আছে আমাৰ একচুৱেলি শ্ব'ৰুম আছে হয় অসমৰ কলা সংস্কৃতিক হয় যিটো যিবিলাক বস্তু তৈরি হয় এইবিলাক বাহিৰে পৰ্যটকবিলাক লয় যিমান দূৰ আগবাঢ়িব লাগিছিল ইমান দূৰ আগবাঢ়াব পৰা নাই হয় চেয়াৰমেন যদিও ইয়াত বহুল প্ৰত্যাহ্বান আছে কিয় আগৰ পৰা যিটো ছিষ্টেম চলি আছিল তথাপিও আমি কেইটামান ষ্টেপ লৈছোঁ যেনেকুৱা ফাঁচী বজাৰৰ পৰা বস্তু নিকিনি ডাইৰেক্ট ৰুৱেভাৰৰ পৰা বস্তু কিনাটো আমি আৰম্ভ কৰিছোঁ মোৰ চেয়াৰমেনশ্বিপত ডাইৰেক্টলি আমি লওঁ যিবিলাক বাঁহৰ বস্তু বনায় ডাইৰেক্টলি নলবাৰী অঞ্চলত বা গোলাঘাট অঞ্চলত য'ত বস্তুবিলাক বনায় তেওঁলোকৰ ডাইৰেক্ট আমি তেওঁলোকৰ পৰা বস্তু কিনি বস্তু বিক্ৰী কৰি আছোঁ ইমান ফলস্বৰূপ হোৱা নাই হয় কিয় মানুহ ইমান এট্ৰেক্টিভ হোৱা নাই টুৰিজিম ইমান এতিয়া লাহে লাহে বাঢ়ি আছে ভৱিষ্যতে এইখন ডিপাৰ্টমেণ্ট খুব আগবাঢ়ি যাব যেহেতু টুৰিজিম অসমত আহি আছে সুবিধাবিলাক দিছে 2016 পৰা 2026লৈকে টুৰিজিমৰ সংখ্যা লাহে লাহে বাঢ়িছে প্ৰদেশখন শান্ত প্ৰদেশ হৈছে হয় তাত কোনো ঝামেলা নাই ঝুৰ নাই গোষ্ঠী সংঘৰ্ষ নাই যিবিলাক ইমান দিনে অসমক ডেভেলপমেণ্টৰ পৰা বিৰত ৰাখিছিল এতিয়া লাহে লাহে প্ৰত্যেকটো বস্তুৰ এটা সময় আছে সময় স্পানত এইবিলাক বস্তু লাহে লাহে গ্ৰ' কৰিব যিহেতু নতুনকৈ আঞ্চলিক দল কিছুমান গঠন হৈছে তাৰ ভিতৰত উল্লেখনীয় এটা হৈছে ৰাইজৰ দল আৰু ৰাইজৰ দলৰ সভাপতি মানে সদায় আমি সামাজিক মাধ্যমত দেখা পাওঁ মিত্ৰজোঁটৰ কাৰণে খুব মানে তৎপৰ হৈছে এই যে ৰাইজৰ দলৰ মানে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত আপুনি কেনেদৰে চায় আচলতে মইতো ভাবিম তেওঁৰ মস্তিষ্কই বিকৃত হয় তেওঁ কেতিয়া কি কয় হয় তেওঁ নিজেই হয়তো নাজানে তেওঁৰ মানে এইকাৰণে বেছি নেকি তেওঁৰ বিষয়ত ক'ব পৰা কি ক'ম মই আৰু তেওঁ নিজেই সঠিক নহয় নিজৰ মন্তব্যত এইটো কৰিম তেওঁৰ কি প্লান আছে তেওঁ নিজেই ক'ব নোৱাৰে তেওঁ য'ত সুবিধা দেখে তাতে গুচি যায় তেওঁ তেতিয়াহ'লে ৰাইজৰ দলক মানে সুবিধাবাদী বুলি ক'ব পাৰে সুবিধাবাদী ক'ব পাৰে নতুনকৈ গঠিত বিলাচীপাৰা বিধানসভা সমষ্টিৰ যদি আপুনি বিধায়ক হিচাপে জয়ী হৈ আহে তেতিয়াহ'লে বিলাচীপাৰা সমষ্টিৰ মানে ভৱিষ্যত আপোনাৰ পৰিকল্পনা কেনেকুৱা ধৰণৰ পৰিকল্পনা নিশ্চয় আছে কেনেকুৱা যিবিলাক আধৰুৱা কাম ৰৈ আছিল যেনেকুৱা কামবিলাক যেনেকুৱা অলপ চলপ ৰাস্তাৰ কাম ৰৈ আছিল বা নতুন যেতিয়া চাপটগ্ৰাম অঞ্চলটো যেতিয়া আমাৰ সমিতি আহিল এইবিলাক ৰাস্তাবিলাক বনাব লাগে ৰাস্তা বনোৱাটো কোনো ডাঙৰ কাম নহয় চবতকৈ ডাঙৰ কাম আমি কৰ্মসংস্থান দিয়াটো আৰু এগ্ৰিকালচাৰ ছেক্টৰত আমি কাম কৰিব লগা আছে ইয়াত মানুহে খেতিয়ক বেছি আৰু খেতি উৎপাদনো হয় যেনে আপোনালোকে জানি হ'ব বিলাচীপাৰা আগত 2016 আগত কোনো চিলি মাৰ্কেট নাছিল মৰিচৰ খেতি হৈছিল কিন্তু বাহিৰত যাই দালালক বিক্ৰী কৰিব লগা হৈছিল মই বিধায়ক হৈয়ে বিলাচীপাৰা চিলি মাৰ্কেট বনালোঁ আজি এই মাৰ্কেটৰ জৰিয়তে মাৰ্কেট হ'বৰ কাৰণে মানুহে খেতিত কিমান লাভৱান হৈছে প্ৰত্যেকজন খেতিয়কে এতিয়া মৰিচৰ বজাৰটো কৰে বজাৰ কৰাৰ কাৰণে এটা বজাৰ পাইছে ইয়াৰ ডেইলি ৰাতিকৈ 70-80খন ট্ৰাক ইয়াৰ পৰা লোড হৈ যায় মৰিচৰ শাক চব্জিৰ ক্ষেত্ৰত পুৰা বিটিডি অঞ্চলৰ শাক চব্জি এই বিলাচীপাৰা বজাৰৰ পৰা যায় যেহেতু এটা মাৰ্কেট ব্যৱস্থা তেনেকুৱা আমি আৰু নতুন কেইটামান মাৰ্কেট ডেভেলপ কৰিব লাগিব কিছু ইণ্ডাষ্ট্ৰি তৈরি কৰিব লাগিব কিয়নো আমাৰ ইণ্ডাষ্ট্ৰি ব্যতীতে এই এৰিয়া ডেভেলপ কৰা সম্ভৱ নহয় যেহেতু ইমান এটা ডাঙৰ এটা প্ৰজেক্ট আমাৰ হাতত আহি আছে পাৱাৰ ছেক্টৰত যে আমি সৰু ইণ্ডাষ্ট্ৰি যদি কৰোঁ নিশ্চয় আমি ইয়াত ছাকচেছ হ'ম আমি মানুহকে জৰিয়তে হওক চৰকাৰী জৰিয়তে হওক বেংকৰ লগত যোগাযোগ কৰি উদীয়মান যুৱকসকলক প্ৰতিটো পঞ্চায়তত
যাতে এটাকৈ ইণ্ডাষ্ট্ৰী হয়, তাতে মানুহে কৰ্মসংস্থান পাব পাৰে, তেতিয়াই আমি ভাবিম যে আমি ছাকচেছ হৈছোঁ ৰাজনৈতিক ভাৱত। এইটোৱে ডাঙৰ পৰিকল্পনা মোৰ জীৱনত। যিহেতু আপুনি বিজেপিৰ এগৰাকী বিশিষ্ট নেতা, গতিকে মই আপোনাক এটা প্ৰশ্ন কৰোঁ যে কংগ্ৰেছীসকলে বা আন দলৰ নেতাসকলে ইউডিএফ দলটোক বা মৌলানা বদৰুদ্দিন আজমলৰ কথাটো কয় যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চুৰতুলুপি মতে আজমল ডাঙৰীয়াই কাম কৰে, মানে তেওঁলোকৰ মাজত এটা আণ্ডাৰষ্টেণ্ডিং আছে, বুজাবুজি আছে। কথাটো কিমান দূৰ সঁচা? একদম 100% মিছা কথা। যদি আণ্ডাৰষ্টেণ্ড থাকিলেহেঁতেন, বদৰুদ্দিন সাহেব আৰু কংগ্ৰেছৰ মাজত বুজাবুজি হোৱাৰ যিটো পৰিকল্পনা চলি আছিল, ইমান দিনে চলি আছে, এবাৰ কিয় নহ'ল? যদি আণ্ডাৰষ্টেণ্ডিং থাকিলেহেঁতেন তো তেওঁলোকেতো কৰি ল'লেহেঁতেন, বা কংগ্ৰেছৰ লগত কিয় হাক বাঢ়ালেহেঁতেন? তেওঁলোক কিবা চৰ্ত মিলা নাই বুলিহে। আণ্ডাৰষ্টেণ্ডিং থাকিলে কেতিয়াও হাত নিমিলালেহেঁতেন। কংগ্ৰেছে দেখিলে যে যদি আমি বদৰুদ্দিনৰ লগত হাত মিলাওঁ, তেতিয়া আপাৰ আছামৰ চিটবিলাক আমাৰ হাতৰ পৰা গুচি যাব। এইকাৰণে তেওঁলোকে এতিয়া অলপ চলপ বকি আছে যে বদৰুদ্দিন বিজেপিৰ বি টিম বুলিও কয়। সম্পূৰ্ণ মিছা কথা। আমাৰ বি টিমের কোনো প্রয়োজন নাই, সি টিমের কোনো প্রয়োজন। আমি এটাই টিম, আমি এ টিম। আর বিজেপি দিন রাত রাইজৰ মাজত কাম কৰে। ডক্টৰ হেমন্ত বিশ্ব শৰ্মা এনেকুৱা এজন মানুহ যিজন 18 ঘণ্টা 19 ঘণ্টা দিনত কাম কৰিব পাৰে, কণ্টিনিউৱাছ কাম কৰে, 5টা বছৰৰ এদিন ৰেষ্ট নলোৱাকৈ। আৰু যদি সি বাহিৰতো যায়, তেতিয়া তাৰ মোবাইল নেটৱৰ্ক সব চলি থাকে, কাম তাৰ স্থগিত বন্ধ নহয়। এইকাৰণে এনেকুৱা মানুহ যদি আমি পাইছোঁ বিজেপি দলত, তেতিয়াও সি বেলেগ বি টিম আর সি টিমের কথা চিন্তা করার কোনো দরকারই নাই, আমার প্ৰয়োজন নাই, কোনো প্ৰয়োজন। যেহেতু বিজেপিৰ কথা মানুহে বা বেলেগ দলসমূহে কয়, আপোনাৰ পৰা মই ক্লাৰিফিকেশ্যনটো বিচাৰিম যে বিজেপি এটা মানে সাম্প্ৰদায়িক দল, হিন্দু মুছলিমৰ ৰাজনীতি কৰে। আপুনি আপোনাৰ দৃষ্টিভংগী কি এই ক্ষেত্ৰত? 100% মিছা কথা। আমাৰ প্ৰধানমন্ত্ৰীয়ে নাৰাই দিছে সবকা সাথ সবকা বিশ্বাস সবকা বিকাশ সবকা বিকাশ। অসমত অলপ বেলেগ ভিন্ন নেকি? নহয় নহয় নহয়, কোনো ভিন্ন নহয়। বিজেপিৰ নীতি আৰু আদৰ্শ একে, এই নীতিতে কাম কৰিব চলিব লাগে। এতিয়া যদি মুছলিম ছোৱালীৰ কাৰণে আপুনি বিয়া কৰাই আনিছে, তাক 3 তালাক 3 বা তালাক কৰি দিলে তাৰ জীৱনটো ধ্বংস কৰিব, তাৰ কাৰণে মাত মাৰিলে কি মুছলিম বিৰোধী হৈ গ'ল নেকি? মুছলিম ছোৱালীৰ ভৱিষ্যত নিৰ্মাণ কৰিবৰ কাৰণে এইটো কাম কৰি আছো আমি। এজন ছোৱালীক য'ত বিয়া কৰাই আনে মানুহে, এটা কথাতেই যে তালাক কৰি দিলে তাৰ জীৱনটো নষ্ট কৰাৰ অধিকাৰটো কোনে পালে? এই অধিকাৰক মাত মাতাটোৱে কি মুছলিম বিৰোধী হ'ল নেকি? উল্টো মইতো ভাবোঁ মুছলিমৰ সপক্ষে কাম কৰা হৈছে। মুছলিম মহিলাবিলাক আজি শিক্ষিত হৈছে, জাগ্ৰত হৈছে, বহুত আগুৱাই আহিছে। এতিয়া তেওঁলোকক জাগ্ৰত কৰা, ছোৱালীবিলাক পঢ়াবৰ কাৰণে যি ষ্টেপ লোৱা হৈছে, এইকাৰণে বাল্য বিবাহত যে ৰোধ কৰিছে। বাল্য বিবাহত ৰোধ কৰাৰ কাৰণটো কি? ছোৱালীগুলোক জীৱন্ত বলি দিয়াৰ নিচিনা হয়। মা বাবা ভাবে আমি যে বাচ্চা পয়দা কৰিলোঁ আৰু তাক বিয়া দিয়ে পেলাই আমি ৰক্ষা নহয়, এইটো দেশৰ সম্পত্তিক নষ্ট কৰি আছোঁ আমি। আজি যদি মহিলা নাথাকিলেহেঁতেন, এই পৃথিৱীখন নাথাকিলেহেঁতেন। তো এইবিলাকৰ কাৰণে মাত মাতাৰ কাৰণে, ছোৱালী শিক্ষাক আগবঢ়াৰ কাৰণে এইবিলাক মুছলিম বিৰোধী নেকি? এইটো আপোনালোকে চিন্তা কৰক। কিমান ধুনীয়া এটা কাম, ডাঙৰ এংগেলত কাম কৰি আছে, যাতে মানুহবিলাক ভালকে থাকিব পাৰে। ধৰ্ম কেতিয়াও এইটো নিশিকায় যে মানুহক বেয়া কাম কৰক। কোনো ধৰ্মই নকয়। পৃথিৱীৰ আটাইতকৈ যিমান ধৰ্ম আছে, আৰু বিজেপি অহাৰ পিছত বহুতে কৈছে আজান দিয়া বন্ধ হ'ব। আজান দিয়া বন্ধ হৈছে নেকি? যাৰ যি খাদ্য, যাৰ যি ধৰ্ম, সব স্বাধীনভাৱে কৰি আছে। আৰু যিটো স্বাধীনতা ভাৰতবৰ্ষত আছে, পৃথিৱীৰ আন কোনো দেশত এই স্বাধীনতা মুছলিম সমাজে কমচে কম পোৱা নাই। মই গ্যাৰাণ্টি সহকাৰে ক'ব পাৰোঁ। কিয় এতিয়াতো বিজেপি যদি বিজেপিয়ে যদি বিৰোধী হ'লেহেঁতেন মুছলিমৰ, তেতিয়াতো এতিয়া কেতিয়াবা বন্ধ কৰি দিলেহেঁতেন। এইবিলাক সব ভুৱা কথা। পলিটিকেল ফাইদাৰ কাৰণে কংগ্ৰেছে টাইম টু টাইম এইবিলাক কথা কৈ থাকে। সেইকাৰণেতো ধ্বংস হৈ আছে কংগ্ৰেছ। এইবাৰ কংগ্ৰেছৰ যিহেতু মানে মহাজোঁট মিত্ৰতা হোৱাৰ দিশে আগবাঢ়িছে, আৰু তেওঁলোকে কৈ আছে যে এইবাৰ বিজেপি অসমত পৰাভূত হ'ব, তেওঁলোকৰ চৰকাৰ হ'ব। আপুনি কেনেদৰে চায়? তেওঁলোকে মানে বিজেপিৰ লগত এইটোতো আকাশ কুসুম চিন্তা কৰি আছে তেওঁলোকে পতনৰ হ'লে গৈ আছে। এই কথা নকৈ তেওঁলোকে মানুহক কৈ আছে চাব ৰিজাল্টটো,
কংগ্ৰেছে যিমান চিট আছিল তাতকৈ হয়তো ডাবল ডিজিটো ক্ৰছ কৰিব নোৱাৰে এইবাৰ কংগ্ৰেছে। এনেকুৱা অৱস্থা হ'ব কংগ্ৰেছৰ। যুৱ সমাজ আৰু নিবনুৱাসকলৰ বাবে মানে আপোনাৰ তেনেকুৱা কিবা পৰিকল্পনা আছে নেকি? চৰকাৰৰ পৰিকল্পনা আছে। CM ত্ৰিপুলে দি 2 লাখ টকা দি যুৱকসকলক আমি যে ব্যৱস্থা কৰিছোঁ, তাৰপিছত বেংকৰ পৰা লোন দি মহিলা উদ্যমিতা আঁচনি, এইবিলাক চব যুৱ সমাজক প্ৰেৰিত কৰি তেওঁলোকক যাতে কৰ্মসংস্থানৰ প্ৰতি ধাবিত কৰিব পাৰে, এইকাৰণে এনেকুৱা স্কিম হাতত লোৱা হৈছে। আপুনি যিহেতু ইমান ডাঙৰ এগৰাকী বিজনেছমেন, তাৰপিছত হঠাৎ মানে ৰাজনীতিত আহিবলগীয়া বা তেনেকুৱা চিন্তা কিয় কৰিব লগা হ'ল? নাই, কেতিয়াও ভবা নাছিলোঁ। এইটো ধেমালি শুৰুত হৈ গ'ল আৰু মানুহৰ ডেষ্টিনি লিখা আছিল। আমি ভাবাই নাই যে মই ৰাজনীতিত যাম বুলি কেতিয়াও। 2011তো বহুতে প্ৰপ'জেল দিছিল, কিন্তু আমি তেতিয়া এট্ৰেকশ্যন কৰিব পৰা নাই। কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শ নীতি আৰু নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ পদক্ষেপে কিছু সংখ্যক হ'লেও আমাৰ জীৱনত ৰাজনীতি অহাৰ কাৰণে অৰিহণা যোগাইছে। এই ৰাজনীতিত অহাৰ পিছত আপোনাৰ যি বৃহৎ মানে ব্যৱসায়, এই ব্যৱসায় জীৱনত কিবা মানে সমস্যা বা তেনেকুৱা হেম্পাৰ পাইছে নেকি, বা ব্যৱসায়িক জীৱনত কিবা ক্ষতি হৈছে নেকি? যিহেতু ৰাজনীতিত আপোনাৰ যথেষ্ট সময় দিব লগা হৈছে। হয়, অলপতো ক্ষতি হয়, নিশ্চয় ক্ষতি হৈছে। হয়তো আৰু বেছি স্পীডত কাম কৰিব পাৰিলোহেঁতেন। এতিয়া ষ্টাফৰ ওপৰত ডিপেণ্ড থাকিব লগা হয়। আছে, গোটেই ফেমিলিটো এই বিজনেছত লাগি আছে। সেইকাৰণে পৰিয়ালৰ মানুহবিলাক হেল্প কৰিছে। হয়তো মই কম কাম কৰিছোঁ বুলিও মোক এৰি দিয়া নাই কোম্পানীয়ে। একেবাৰে কম কাম কৰোঁ মই চবতকৈ। যিমান আমি ভাই ককাই আছোঁ, যিমান আমি ডাইৰেক্টৰবিলাক আছোঁ, তাৰপিছত চবতকৈ কাম যদি কম কৰোঁ কোম্পানীৰ কাৰণে মই কৰোঁ। মই খালি খৰচ কৰোঁ, বাকীবিলাক কামকে ভাইবিলাক ভাল হেল্প কৰিছে। মানে পৰিয়ালৰ লগত ৰাজনীতিত অহাৰ পিছত পৰিয়ালক মানে সময় দিয়া বা পৰিয়ালৰ লগত যিটো মিলা মিছা, সেইটো কিবা যথেষ্ট অসুবিধা হয় নেকি? বহুত অসুবিধা হয়, টাইমলি থাকিব নোৱাৰোঁ। যিটো ধৰক এইটো সৰুৰ পৰাই যেতিয়া বিজনেছ কৰিছোঁ তেতিয়াও টাইম দিব পৰা নাই, তেতিয়া খুব বিজনেছত ব্যস্ত আছিলোঁ। আৰু এইটো যেতিয়া আমি ৰাজনীতি আহিলোঁ তেতিয়াও টাইমটো কমি গ'ল। তথাপিও চেষ্টা কৰোঁ যে তাৰ মাজতেও পৰিয়ালক ঠিক ৰাখিবৰ কাৰণে যি কৰিব লগা হয়, সময় কম দিলেও বাকী যি কৰিব লগা হয়, যেতিয়া প্ৰয়োজন হয় তেতিয়া খাৰা হৈ যাওঁ। ৰাজনৈতিক জীৱনত আপোনাৰ আটাইতকৈ ডাঙৰ কিবা প্ৰত্যাহ্বান আছিল নেকি? নাই, মোৰ জীৱনত কোনো চেলেঞ্জ নাই। তেনেকুৱা ৰাজনৈতিক জীৱনত কোনো চেলেঞ্জ নাই। কি মই এনেকুৱা ধৰণৰ কাম কৰা নাই যে মই চেলেঞ্জৰ সন্মুখীন হওঁ। মোৰ লাইফত মানুহৰ উপকাৰ কৰিব লাগে, মানুহে বিপদ হ'লে সহায় কৰিব লাগে, এইটোৱে এই মুঠত চলি আছোঁ। এইকাৰণে মই আজিলৈকেতো কোনো নিৰ্ধাৰিত কৰা নাই। ৰাজনীতিত যে আহিলে কোনটো মত লৈ আহিল ৰাজনীতিত? এইটোৱে মত যে আমি বিলাসীপাৰা বনাব লাগে। এই মাটিত ডাঙৰ হৈছোঁ, বিলাসীপাৰা ৰাস্তা ঘাটা দেখি যিটো পৰিস্থিতি, লাইটৰ যিটো অৱস্থা আছিল, আজি যে লাইট আপোনালোকে দেখি আছে, 2016ৰ আগত 2 ঘণ্টা 3 ঘণ্টা লাইট পাইছিলোঁ, ডিম লাইট চলিছিল। তাৰপিছত মই MLA হোৱাৰ লগে লগে 24 ঘণ্টা লাইটৰ ব্যৱস্থা কৰোঁ। এতিয়া অলপ কমিছে যদিও বিধায়ক নাথাকিলে হাল্লা কৰা মানুহ নাই। আমাৰ যিজন বিধায়ক সিটো একো নামাতে, সেইকাৰণে আমি মাজে মাজে মাতোঁ, সেইকাৰণে অলপ ঠিক থাকে। কিন্তু যিমান প্ৰয়োজন প্ৰথম আহিয়ে এই লাইটটোক আমি ঠিক কৰিম, 100% লাইট যাতে মানুহে পায় তাৰ ব্যৱস্থা কৰিম। লাইট ব্যতীত কোনো কাম কৰিব নোৱাৰে, আপুনি কোনো ইণ্ডাষ্ট্ৰি চলিব নোৱাৰে। এইকাৰণেতো ইমান ডাঙৰ আমি প্ৰজেক্ট পাইছোঁ, এইফালে চ'লাৰ প্ৰজেক্ট, এইফালে পাৱাৰ প্ৰজেক্ট। তো লাইটের সমস্যা 110% দূর হয়ে যাব আর আমার ইন্ডাস্ট্রি গ্রো করিব, এইখানে আমার ল'ৰা ছোৱালীবিলাক কাম পাব, এটাই মেইন মোটো। যেহেতু আপনার যিজন প্ৰাৰ্থীয়ে বৰ্তমান যিজন বিধায়ক বিলাসীপাৰা পূব সমষ্টিৰ, তেখেতৰ কাম কাজ কেনেকুৱা ধৰণৰ আপুনি পালে এই 5 বছৰত? এইটো মই বিবেচনা নকৰোঁ, ৰাইজে বিবেচনা কৰিব। মই ক'লে বেছি কোৱা হ'ব, নিজেতো চবে ভাল কয়। মই কি কৰিছোঁ ৰাইজে বিবেচনা কৰিব, মই কি কৰিছিলোঁ। আৰু তেখেতে কি কৰিছে ৰাইজে ক'ব, এইটো মই ক'ব লগা নাই কথা নহয়। বিলাসীপাৰা বিধানসভা সমষ্টিৰ ৰাইজক আপুনি কিবা আহ্বান বা কিবা বাৰ্তা আপুনি দিব বিচাৰিব নেকি? বাৰ্তা এটাই যে বিলাসীপাৰা মানুহ যে আমি শান্তপ্ৰিয়, সকলো ধৰ্মাৱলম্বী মানে বাস কৰোঁ, যাতে কোনো কথাত উত্তেজিত নহৈ বিলাসীপাৰাৰ উন্নতিৰ স্বাৰ্থে আপোনালোকে কাম কৰক। তাতে দল নিৰ্বিশেষে
দল ধৰ্ম নিৰ্বিশেষে বিলাসী পৰা উন্নতিকল্পে সকলে যাতে সহায় কৰে তাৰ বাবে আপোনালোকৰ জৰিয়তে আহ্বান জনালোঁ। হয়, এখেত আছিল ডক্টৰ অশোক কুমাৰ সিঙি ডাঙৰীয়া। তেখেতৰ লগত সৌহাৰ্দ্যমূলক এটা সাক্ষাৎকাৰ আমি অনুষ্ঠিত কৰিলোঁ। তেখেতৰ ৰাজনৈতিক জীৱনৰ উত্তৰণ কামনা কৰি আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। আৰু সিঙি ডাঙৰীয়া, আপুনি আমাৰ অনুষ্ঠানত সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাকে ধন্যবাদ।